হাই এভৰিৱান, মই ৰমেন, আপোনালোকৰ ফিটনেছ ট্ৰেইনাৰ। আজি ছানডে হয়। ছানডে একচুৱেলি মই এনেকুৱা জিমৰ ভিডিঅ' নবনাওঁ, কিন্তু আজি ছানডে শুই থকাতে মানে ইউটিউবাৰ এজনীৰ মানে ভিডিঅ' এটা দেখা পালোঁ, যাৰ কাৰণে মানে মই থাকিব পৰা নাই। তাৰ কাৰণে জিমত আহিলোঁ আকৌ এটা ভিডিঅ' বনাবৰ কাৰণে। তো আপোনালোকক জানিবলগীয়া কেইটামান কথা, ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আপোনালোকে শিকিব। যদি নাজানে মানে ক'ৰবাত কিবা কিবি যি টি কৈ দিয়ে, সেইকাৰণে এইটো ভিডিঅ' বনাব লগা হ'ল। যে শুনক, ট্ৰেইনাৰ, ফিটনেছ ট্ৰেইনাৰ, বডি বিল্ডাৰ, ৱেইট লিফটাৰ, আৰ্ম ৰেচলাৰ অল বেলেগ বেলেগ হয়। সব চেপ্টাৰ বেলেগ বেলেগ হয়। এজন বডি বিল্ডাৰ্ছে নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে, নিজৰ ষ্টেটৰ কাৰণে, নিজৰ দেশৰ কাৰণে সিহঁতে গুৰুত্ব দি পেলাই নিজৰ বডিটো বনায়। কিছুমান নজনা ইউটিউবাৰে যি টি ভিডিঅ' নবনাব। কিয় গম পাইছে? যদি অকল ষ্টেৰইডছ মাৰি বডি হ'লে হয় ন, তেতিয়াহ'লে চুগাৰ পেচেণ্ট, শুকাই যোৱা চুগাৰ পেচেণ্টক মাচেলছত অকল ষ্টেৰইডছ মাৰি আজি বডি বিল্ডাৰ বনাই দিলে হয়। এটা এইডছ পেচেণ্টক ডক্টৰে অকল ইনজেক্ট কৰি পেলাই বডি বিল্ডাৰ বনাই দিলে হয়। বা এটা কেঞ্চাৰ পেচেণ্টক ডক্টৰে ইনজেকশ্যন মাৰি পেলাই ষ্টেৰইডছ মাৰি বডি বিল্ডাৰ বনাই দিলে হয়। তো আপোনালোকে যি টি নলেজ নথকা কথা এটাত সোমাই পেলাই ট্ৰেইনাৰ্ছ বিলাকৰ মনত বা বডি বিল্ডাৰ্ছ বিলাকৰ মনত আঘাত নিদিব। যিকোনো বডি বিল্ডাৰ্ছ এটাক আপোনালোকে ৰেচপেক্ট কৰিব। নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে বহুত কষ্ট কৰে। আৰু জিমত যে আমি সদায় এটা এটা বেলেগ বেলেগ ৱাৰ্কআউট দেখাই থাকোঁ এটা এটা মাচলছৰ কাৰণে, সেইবিলাকত বহুত কষ্ট হয়। এনেকে থাকিলে 3 মাহত, অকণমান আগতে ভিডিঅ' এটা মই দেখা পাইছোঁ যে এই ছোৱালী এজনী এনেকে দি পেলাই কৈছে ইনজেকশ্যন মাৰিলে 1 মান্থতে ভিডিঅ' 1 মান্থতে তাৰ বডি বিল্ডাৰ বনি যায়। তোৰ গোটেই ফেমিলিক চেলেঞ্জ, গোটেই ফেমিলি বডি বিল্ডাৰ হৈ দেখাই দে, গোটেই ফেমিলি বডি বিল্ডাৰ হৈ দেখাই দে, মই মানি যাম। গম পাইছ? দে এনেকে যি টি নজনাকে আপোনালোক ইউটিউবাৰ হয়, ইউটিউবত ভিডিঅ' বনাওক, ৰেষ্টুৰেণ্টৰ ওপৰত ভিডিঅ' বনাওক, শ্বিলং গৈ আছে মেঘালয়ৰ ওপৰত ভিডিঅ' বনাওক। আপোনালোকে ট্ৰেইনাৰ্ছৰ লাইফৰ ওপৰত ভিডিঅ' নবনাব। আমি যিখিনি শিকিছোঁ এইখিনি পঢ়ি পেলাই শিকিছোঁ। আপোনালোকে পঢ়ি পেলাই ইউটিউবাৰ লাইন আপোনালোকে পঢ়া নাই। যি টি ভিডিঅ' এটা বনাই দিছে লকডাউনৰ টাইমত, আজি আপোনালোক ফেমাছ হৈ আছে। আমি পঢ়িছোঁ এইটো লাইনত। আমাৰ ফিটনেছ লাইনত, ফিটনেছ ইণ্ডাষ্ট্ৰীত নজনাকে যি টি কথা নক'ব। আৰু এইটো এটা ৱেইট লিফটাৰ সদায় পেটুৱা টাইপ আপোনালোকে দেখা পায়। বিকজ ৱেইট লিফটাৰ এটা ষ্ট্ৰং মেন। আপোনাৰ দৰে নৰ্মেল মানুহ এটাক এনেকে ধৰি দলাই দিব এটা ৱেইট লিফটাৰে। তো তাৰ 150 কিলো ৱেইট থাকে, সি 200 কিলো স্কোৱাট মাৰে। স্কোৱাট আপুনি বুজি নাপাব, উঠা বহা বুলি ক'লো আপোনাক, উঠা বহা। আৰু নেক্সট, মই ফিটনেছ ট্ৰেইনাৰ। মোৰ এপছ নাই, কিন্তু পেটো নাই। মই জাষ্ট ফিটনেছটো মেইনটেইন কৰোঁ। কিন্তু বডি বিল্ডাৰ এটা মাস্কুলাৰ হ'ব লাগে, এটা এটা মাচেল দেখাবৰ কাৰণে। তো এইবিলাক নলেজ ফাৰ্ষ্ট আপুনি দেখাই ল'ব যে 1 মান্থত বডি বনোৱা আপুনি কথাবিলাক যি টি মানুহৰ মাজত কিবা কিবি বস্তু শিকাই দি মানুহক ডিমোটিভেট নকৰাব। বডি বিল্ডাৰ্ছে কেতিয়াও আপোনালোকক ভাং, মদ, চিগাৰেট এই দুনিয়াভৰৰ ইনজেকশ্যন লোৱা শিকোৱা নাই। বডি বিল্ডাৰ্ছে বডি বিল্ডিং শিকাইছে, এটা এটা বাচ্চাক মটিভেশ্যন দিছে। নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে এটা এটা ল'ৰাক আগবাঢ়ি যোৱাৰ কাৰণে ভাল কথা শিকাইছে। তো আপোনালোকৰ দৰে ফকতীয়া ইউটিউবাৰ, আপোনাৰ দৰে বুলি কৈছোঁ, সকলোকে কোৱা নাই, আপোনাৰ দৰে ফকতীয়া ইউটিউবাৰ এটা ৰেষ্টুৰেণ্টত গৈ এই চিকেন থালি, এই পৰ্ক থালি খাই থকা ভিডিঅ' দি পেলাই আমি কোনো মানুহক বৰবাদ কৰা নাই। তো আপোনালোকে যিকোনো এটা ভিডিঅ' দিয়াৰ আগত প্লিজ ৰিকুৱেষ্ট, আপোনালোকে ট্ৰেইনাৰ, বডি বিল্ডাৰ যিকোনো মানুহক ইনচাল্ট নকৰিব, ৰেচপেক্ট কৰিব। ৰেচপেক্ট, বিকজ তেখেতসকলে ৰাতিপুৱা 5টা বজাৰ পৰা 10:30 লৈকে ইয়াত এনি টাইম বিজি থাকে আপোনালোকৰ হেল্থৰ কাৰণে। তো তেওঁলোকক ডিমোটিভেট নকৰিব। থেংক ইউ।